নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো হৈছে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আছাম যিটো ৰিহাবাৰীত আছে আৰু ইয়াত অল টোটেল 95টা পদৰ বাবে আবেদন বিচাৰিছে আৰু এই পদকেইটা হৈছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইন ডিফাৰেণ্ট ITIs অসমত যিকেইখন ITI আছে তাত জুনিয়ৰ ইনষ্ট্ৰাক্টৰ পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু ইয়াত অল টোটেল 95টা পদ আছে আৰু আজিৰ প্ৰথমটো হৈছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিচিয়ান য'ত 11টা আছে ভেকেঞ্চি দৰমহা স্কেল 14,000ৰ পৰা 70,000 গ্ৰেড পে থাকিব 6,800 টকা মেট্ৰিক পাছ লগতে ITI কৰা হ'ব লাগিব এপ্ৰপ্ৰিয়েট ট্ৰেডত আৰু লগতে 1 ইয়াৰৰ ইণ্ডাষ্ট্ৰিয়েল বা টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব ব্ৰেকআপ ভেকেঞ্চি দিয়া আছে আপোনালোকে চাই ল'ব নেক্সট আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱায়াৰমেন 6টা পদ আছে দৰমহা সেম কোৱালিফিকেশ্যন সেম বিচাৰিছে নেক্সট আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱেল্ডাৰ 11টা আছে দৰমহা সেম হয় কোৱালিফিকেশ্যনো সেম বিচাৰিছে নেক্সট আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ফিটাৰ য'ত 8টা আছে দৰমহা কোৱালিফিকেশ্যন একেই হয় নেক্সট ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ 6টা পোষ্ট আছে কোৱালিফিকেশ্যন আৰু দৰমহা সেম হয় জুনিয়ৰ ইনষ্ট্ৰাক্টৰ কাটিং এণ্ড চিউইঙৰ 6টা আছে ভেকেঞ্চি দৰমহা কোৱালিফিকেশ্যন সেম নেক্সট আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ COPA য'ত 2টা ভেকেঞ্চি আছে দৰমহা আৰু কোৱালিফিকেশ্যন সেম হয় জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰাফ্টছমেন চিভিল য'ত 2টা পোষ্ট আছে কোৱালিফিকেশ্যন আৰু চেলাৰী একেই নেক্সট ড্ৰাফ্টছমেন মেকানিকেলৰ এটা পোষ্ট আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইয়াতো কোৱালিফিকেশ্যন আৰু দৰমহা একেই বিচাৰিছে মেট্ৰিক লগতে ITI আৰু 1 ইয়াৰৰ টিচিং বা ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চ নেক্সট জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰেছ মেকিঙৰ 3টা পদ আছে একেই হয় কোৱালিফিকেশ্যন আৰু দৰমহা নেক্সট জুনিয়ৰ ইনষ্ট্ৰাক্টৰ IT এণ্ড ESMৰ 2টা পোষ্ট আছে বাকী একেই হয় জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ মেচিনিষ্টৰ 3টা পোষ্ট আছে নেক্সট জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ মেকানিক ডিজেলৰ 4টা আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ইলেক্ট্ৰনিক্সৰ 3টা আছে মেকানিক ট্ৰেক্টৰৰ 2টা আছে মেকানিক ইনষ্ট্ৰুমেণ্টৰ 2টা আছে প্লাম্বাৰৰ 2টা আছে ছেক্ৰেটেৰিয়েল প্ৰেক্টিছৰ 2টা পোষ্ট আছে নেক্সট ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিঙৰ 2টা পোষ্ট আছে মেকানিক মটৰ ভেহিকেলৰ 11টা আছে টাৰ্ণাৰৰ 6টা আছে আৰু গোটেইকেইটাতে কোৱালিফিকেশ্যন মেট্ৰিক ITI আৰু 1 ইয়াৰৰ টিচিং বা ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচাৰিছে এজ লিমিট মিনিমাম 18 বছৰ মেক্সিমাম 40 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব আপাৰ এজ লিমিটটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ এপ্লিকেশ্যন ফি দিব নালাগে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অনলাইন যোগে আবেদন কৰাত কোনো পে'মেণ্ট কৰিব নালাগে অনলাইন ৱেবছাইটটো হ'ল dect.assam.gov.in এই ৱেবছাইটটোত অনলাইন যোগে আজিৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে অনলাইন আবেদন আৰু অহা 3 অক্টোবৰলৈকে সময় থাকিব চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব ডেছক্ৰিপশ্যনত মই এই এডভাৰটাইজমেণ্টখনৰ ডাউনলোড লিংকটো প্ৰভাইড কৰিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু সংখ্যক হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ